মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেছন 13 দ্য মেন উইথ দ্য মাইডাছ টাচ পাৰ্ট 2ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰবিলাকৰ সমাধান কৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকে যদি এই পাঠৰ অসমীয়া আলোচনাটো চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ শেষত অসমীয়া আলোচনাৰ ভিডিঅ'টোৰ থাম্বনেল আহিব, তাত ক্লিক কৰি তোমালোকে চাব পাৰা। নহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া থাকিব, তোমালোকে ডেছক্ৰিপশ্যন বক্সৰ পৰা এই পাঠৰ অসমীয়া আলোচনাৰ ভিডিঅ'টো চাই আহিব পাৰা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কম্প্ৰিহেনশ্যনত 1 নম্বৰ কুৱেশ্যনটো কৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেন্স, অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্যত উত্তৰ লিখিবা। A নম্বৰ কুৱেশ্যনটো কৈছে when and where was ৰাধা গোবিন্দ বৰুৱা born, অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল। তো ইয়াৰ এনচাৰটো হ'ব ৰাধা গোবিন্দ বৰুৱা was born in 19 AD at শিৱসাগৰ। বি নম্বৰ কুৱেশ্যনটো আছে what immortalized his name, অৰ্থাৎ কিহৰ বাবে তেওঁৰ নাম অমৰ কৰি তুলিলে। আৰু ইয়াৰ এনচাৰটো হ'ব RG's unique contributions to the fields of sport, culture, journalism, printing, banking and insurance industry have immortalized his name. চি নম্বৰ কুৱেশ্যনটো আছে by whom was RG brought up, অৰ্থাৎ কাৰ দ্বাৰা RG ডাঙৰ দীঘল হৈছিল। ইয়াৰ এনচাৰটো হ'ব RG was brought up by his aunt হাইমাৱতী। ডি নম্বৰ কুৱেশ্যনটো আছে what subjects did he study in Calcutta, অৰ্থাৎ কলিকাতাত তেওঁ কি কি বিষয়ত অধ্যয়ন কৰিছিল। ইয়াৰ এনচাৰটো হ'ব he studied accountancy and bookkeeping in Calcutta। ই নম্বৰ কুৱেশ্যনটো আছে which day was considered as the red letter day in the history of journalism of the North East, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ইতিহাসত কোনটো দিনক ৰঙা আখৰৰ দিন হিচাপে গণ্য কৰা হৈছিল। আৰু ইয়াৰ এনচাৰটো হ'ব দ্য 4th August 1939 was considered as the red letter day in the history of journalism of the North East। এফ নম্বৰ কুৱেশ্যনটো কৈছে নেম দ্য লিটাৰেৰী চেল ষ্টাৰ্ট বাই RG, অৰ্থাৎ RGয়ে আৰম্ভ কৰা সাহিত্যিক গোষ্ঠীৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব দ্য লিটাৰেৰী চেল ষ্টাৰ্ট বাই RG ৱাজ দ্য সাহিত্য প্ৰকাশ। জি নম্বৰ কুৱেশ্যনটো কৈছে why is RG known as the lion man of Assam, অৰ্থাৎ কিয় RG অসমৰ সিংহ মানুহ বুলি জনাজাত। ইয়াৰ এনচাৰটো হ'ব RG is known as the lion man of Assam for his bravery and enthusiasm। এইচ নম্বৰ কুৱেশ্যনটো আছে who is known as the architect of modern Assam, অৰ্থাৎ আধুনিক অসমৰ স্থপতি বুলি কাক জনা যায়। ইয়াৰ এনচাৰটো হ'ব RG is known as the architect of modern Assam। আই নম্বৰ কুৱেশ্যনটো কৈছে নেম দ্য ইংলিছ উইকলি এডিটেড বাই কেদাৰনাথ গোস্বামী, অৰ্থাৎ কেদাৰনাথ গোস্বামীৰ সম্পাদনাত ইংৰাজী সাপ্তাহিকখনৰ নাম কি আছিল। ইয়াৰ এনচাৰটো হ'ব দ্য টাইমছ অফ আছাম ইজ দ্য নেম অফ দ্য ইংলিছ উইকলি এডিট বাই কেদাৰনাথ গোস্বামী। জি নম্বৰ কুৱেশ্যনটো আছে নেম দ্য স্পৰ্ট কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা, অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাই নিৰ্মাণ কৰা ক্ৰীড়া কমপ্লেক্সখনৰ নাম কি আছিল। আৰু ইয়াৰ এনচাৰটো হ'ব নেহৰু ষ্টেডিয়াম ইজ দ্য নেম অফ দ্য স্পৰ্ট কমপ্লেক্স ডেট ৱাজ বিল্ড বাই ৰাধা গোবিন্দ বৰুৱা। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈকে আহিছোঁ। তো 2 নম্বৰত কৈছে গিভ ব্ৰিফ এনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ, অৰ্থাৎ তলত দিয়া প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ লিখিবা। এ নম্বৰ কুৱেশ্যনটো কৈছে why is RG known as the man with the Midas touch, অৰ্থাৎ RG কিয় দ্য মেন উইথ দ্য মাইডাছ টাচ বুলি জনা যায়। ইয়াৰ এনচাৰটো হ'ব RG was a person who could think
and see ahead of his times. He was successful in all the ventures he undertook. Therefore, RG is known as the man with the Midas. B number question to কৈছে write a note on the contributions of RG to the society and culture of Assam. অৰ্থাৎ অসমৰ সমাজ আৰু সংস্কৃতিলৈ RGৰ অৱদানৰ ওপৰত এটা টোকা লিখা। ইয়াৰ এনসাৰটো হ'ব RG opened a literary cell, the সাহিত্য প্ৰকাশ, which published all the literary works of Lakshminath Bezbarua, Rajanikanta Bordoloi and many others. His contribution to the Assam Sangeet Shanmilan is also worth mentioning. This self-made, selfless, lion-hearted figure who is known for his contributions to the Assamese society and culture is known as the architect of modern Assam. এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো। তো 3 নম্বৰত কৈছে fill in the blanks with appropriate words from the text. অৰ্থাৎ কিতাপৰ পৰা বাহিৰ কৰি তোমালোকে উপযুক্ত শব্দ এই খালি ঠাইত ব্যৱহাৰ কৰিবা। এই নম্বৰ কোৱেশ্চনটো কৈছে his father dash was the tea planter of dash. তো ইয়াত his fatherৰ পিছত হ'ব was গুণা গোবিন্দ বৰুৱা who, তাৰ পিছত was the tea planter of আৰু ইয়াৰ পিছত হ'ব শংকৰ tea estate. বি নম্বৰ কোৱেশ্চনত আছে on a dash afternoon of dash the Nehru Stadium was inaugurated. তো ইয়াৰ এনসাৰটো হ'ব on a rainy afternoon of 16 July 1962 the Nehru Stadium was inaugurated. C number question to কৈছে the Bihu Shanmilan start in dash in the premise of the dash at Guwahati. আৰু ইয়াৰ এনসাৰটো হ'ব the Bihu Shanmilan start in 1950 in the premise of the Kumar Bhaskar Natya Mandir at Guwahati. D number question to কৈছে on dash the first English day dash shone like the lone star in northeast India. আৰু ইয়াৰ এনসাৰটো হ'ব on 30 September 1946 the first English daily the Assam Tribune shone like the lone star in northeast India. এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো। তো 4 নম্বৰত কৈছে write whether the following statement are true or false. অৰ্থাৎ তলত দিয়া মন্তব্যবোৰ সঁচা হয় নে মিছা হয় লিখিবা। এই নম্বৰ কোৱেশ্চনটো আছে RG was deprived of the affection of his mother at the age of 2 months only. আৰু ইয়াৰ এনসাৰটো হ'ব true. বি নম্বৰ কোৱেশ্চনটো আছে after passing matriculation RG got admit into RG Borua College. আৰু ইয়াৰ এনসাৰটো হ'ব false. C number question to কৈছে on 4 July 1949 the Assam Tribune and English Weekly came into light. আৰু ইয়াৰ এনসাৰটো হ'ব false. D number question to কৈছে Lakshminath Fukan was formerly with the Assam Tribune. তো ইয়াৰ এনসাৰটো হ'ব false. তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়া আছিল দ্য মেন উইথ দ্য মাইডাছ ষ্টাৰ্ছ পাৰ্ট 2ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ'। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাবা। আৰু ছাইডত তোমালোকে এই পাৰ্টৰ অসমীয়া আলোচনাৰ ভিডিঅ' আৰু টেন্সৰ এটা গ্ৰামাৰৰ ভিডিঅ'ৰ থাম্বনেইল চাবলৈ পাই আছা। তো তোমালোকে তাত ক্লিক কৰিও ভিডিঅ'বোৰ চাই আহিব পাৰা। ধন্যবাদ।